জুবিন গাৰ্গ মই আজিলৈকে জুবিন গাৰ্গৰ ওপৰত কোনো ভিডিঅ' বনোৱা নাছিল কাৰণ মোৰ বিশ্বাসেই হোৱা নাছিলে যে জুবিন গাৰ্গ এই পৃথিৱীত আৰু নাই যেতিয়া কালি সৰুসজাই ষ্টেডিয়ামত তেখেতৰ নিথৰ দেহ দেখা পালো তাৰপিছতে মোৰ বিশ্বাস হ'ল যে তেখেতৰ মৃত্যু হৈছে কালি সৰুসজাই ষ্টেডিয়ামত যিমান মানুহ আহিছিলে লিজেণ্ড মই লাইফত এনেকুৱা মই ক্ৰাউড কেতিয়াও দেখা নাই জুবিন গাৰ্গ অসমৰ লিজেণ্ড আছিলে ভাৰতৰ লিজেণ্ড আছিলে এই ৱৰ্ল্ডৰ লিজেণ্ড আছিলে আৰু সদায় লিজেণ্ড হৈ থাকিব জুবিন গাৰ্গৰ গান কোনো অপছন্দ কৰা নাছিলে সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বয়সীয়াল মানুহলৈকে জুবিন গাৰ্গৰ গান শুনিব পাৰিছে এতিয়া কথাটো হ'ল কি জুবিন গাৰ্গক লৈ এতিয়া বহুত ধৰণৰ প্ৰশ্ন ওলাইছে যে ছিংগাপুৰত জুবিন গাৰ্গক মাৰ্ডাৰ কৰা হৈছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কি হৈছিলে ভাস্কৰ দাই এটা কথা কৈছে যে 9 ঘণ্টা টাইম এই 9 ঘণ্টা টাইম কি হৈছিলে জুবিন গাৰ্গে যেতিয়া পানীত নামাৰ পিছত যিখিনি ফুটেজ ওলাইছিলে তাৰ পিছত আৰু কোনো ফুটেজে নাই 9 ঘণ্টাৰ পিছত অসমৰ মানুহে গম পায় যে জুবিন গাৰ্গৰ মৃত্যু হৈছে ৰহস্য বহুত ডাঙৰ ৰহস্য আছে ইয়াতে যিমানখিনি তথ্য এতিয়া ওলাই আছে বা যিমানখিনি কথা এতিয়া ওলাই আছে তাৰ আধাৰতো মোৰ এনেকুৱা লাগি আছে যে জুবিন দাৰ প্ৰি প্লান কোল্ড ব্লাডেড মাৰ্ডাৰ জুবিন দাক মাৰ্ডাৰ কৰা হৈছে মই আশা কৰো চৰকাৰৰ পৰা এইটোৰ ওপৰত ভালকে তদন্ত কৰক আৰু এইটো যাতে নহয় যে পইচা খুৱাই বা পইচা দি মেনেজ কৰি গোটেই মেটাৰটো আপোনালোকে বন্ধ কৰি দিয়ক আজি শ্যাম কানুৰ লগত যিমান কেইটা আছিলে তাতে গোটেই কেইটা এৰেষ্ট কৰা যাওক ভালকে তদন্ত হওক আমাৰ CM ছাৰে CBI গোটেই কেছটো হেণ্ডেল কৰিব দিছে আৰু এইটো গোটেই সঁচা কাহিনীটো আমাৰ সন্মুখত আহিব লাগে আমি এতিয়াও কনফিউজ হৈ আছো জুবিনদাৰ লগত হৈছিলে কি ইমান সহজতে মৰি যোৱা মানুহ নহয় জুবিনদা হাৰ্টৰ প্ৰব্লেম আছিলে মিৰ্গীৰ প্ৰব্লেম আছিলে ইমানখিনি থকাৰ পিছতো কিয় পানীত নমালে এই মদাহী কেইটাই কিয় পানীত নমালে বাছ মোৰ এইখিনি ক'ব লগা আছিলে আকৌ যদি নেক্সট কিবা আপডেট পাওঁ আৰু এটা ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম নমস্কাৰ